নমস্কাৰ, মই জয়া। মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বৰা চাউলৰ নাৰিকল দিয়া পিঠা। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। যদি ভাল লাগে লাইক এটা নিশ্চয় কৰিব। শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল। যদি নতুনকৈ কোনোবা চেনেলটোত ভিজিট কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। বলক তেতিয়াহ'লে পলম নকৰি পিঠাৰ মাজলৈয়ে যাওঁ। আৰু এয়া মই বৰা চাউলৰ পিঠাগুড়ি খুন্দা আৰম্ভ কৰি দিছোঁ। বেছি নবনাওঁ, 3 কেজি মানৰ বনাম। 3 কেজি ভিজাইছোঁ, 3 কেজি অকণমান বেছি হ'ব আৰু ভাবিছোঁ এইবাৰ এইখিনিয়ে বনাম। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰাকৈ। আৰু মোৰ প্ৰায় পিঠাগুড়ি খুন্দা হ'বয়ে আৰু বেছি নাই। আৰু এইটো চৰিয়াৰে, এইবাৰ মই প্লাষ্টিকৰ চৰিয়াত থৈছোঁ। এইটো চৰিয়াৰে 1 চৰিয়া টাৱাখনত পিঠা নবনাওঁ, সৰু যে মানে বনাই তাপ দিবলৈ বেয়া, সেইকাৰণে মই এই ঢাকনিখনতে বনাম। আৰু এয়া মই ৰেডি কৰি লৈছোঁ। বেছি নবনাওঁ, 3 কেজি আছে। আৰু এয়া এইখিনিও মই ৰেডি কৰি লৈছোঁ, গুড় আৰু নাৰিকল। গতিকে বনোৱা আৰম্ভ কৰোঁ, চাই থাকিব শেষলৈকে।
পিঠা বনোৱা হৈ গ'ল আৰু এইখিনি পিঠা হ'ল আজিৰ ভিডিঅ'টো। আৰু মই বেছি দীঘলীয়া নকৰোঁ, আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিম। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক এটা নিশ্চয় কৰিব, শেষত কমেণ্ট কৰি জনাব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।